ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল আমি অষ্টম শ্ৰেণীৰ অসম জাতীয় বিদ্যালয়ৰ ইংৰাজীৰ পাঠ ককা দেউতাৰ ইচ্ছা অৰ্থাৎ গ্ৰেণ্ডফাদাৰ্স উইচ নামৰ পাঠটি পঢ়ি আছো। ইতিমধ্যে আমি তিনিটা খণ্ডত পাঠটি শেষ কৰিলো, 4টা খণ্ডত। এতিয়া পঞ্চমটি খণ্ড তোমালোকৰ বাবে লৈ আহিছো। ছাত্ৰ-ছাত্ৰীসকল আমি এই ভিডিঅ'টোত গোটেইটো পাঠ বাকি থকা পাঠখিনি সামৰিবলৈ যত্ন কৰিম যদি পাৰো। আহাচোন তোমালোকক মই পাঠটোলৈ পুনে পুনে লৈ গৈছো। One day we found an island, a small rocky island in a dry river bed. ইয়াতে কি কৈছে চোৱা, এদিনাখন আমি এটা দ্বীপ পাইছিলো। তোমালোকে জানা দ্বীপ মানে কি, নদীৰ মাজত যিবোৰ থাকে। আৰু ইয়াতে কৈছে যে a small rocky island অৰ্থাৎ ৰক মানে শিল আৰু rocky island মানে দ্বীপটোত শিল বেছি আছে আৰু ছবিত চালে তোমালোকে গমে পাবা শিলবোৰ দেখা পাবা। আৰু ইয়াতে কৈছে যে ড্ৰাই ৰিভাৰ বেড অৰ্থাৎ নদী যোনফালেৰে বৈ যায়, নদীৰ মাজত নদীৰ পানী যিফালেৰে গৈ থাকে এটোকে ৰিভাৰ বেড বুলি কয়। আৰু তাতে এটা দ্বীপ পাইছিলে, বিচাৰি পাইছিলে। আৰু ইয়াতে কি কৈছে নেক্সট লাইনটো চোৱা, A river bed like this one was common in the foothills. অৰ্থাৎ তেওঁলোকে যি ঠাইত থাকিছিলে, তেওঁলোকে বাস কৰা ঠাইৰ পাহাৰৰ নামনিত এনেকুৱা ৰিভাৰ বেড অৰ্থাৎ পানীৰ স্ৰোত, এনেকুৱা মানে খুঁটি, সৰু সৰু খুঁটি, এনেকুৱা নদী তাৰ মানে কমন বুলি কৈছে। অৰ্থাৎ এনেকুৱা নদী আছে তাতে, বুজি পাইছানে? বহুত ডাঙৰ নদী নহয়, কিন্তু সৰু সুৰা নদী এনেকুৱা পাহাৰৰ নামনিত ফুট হিলছত, ঠিক আছে, এনেকুৱা নদীবোৰ কমন বুলি কৈছে। আৰু কি কৈছে চোৱা, they are completely dry in summer but flooded during the monsoon rains. আৰু ইয়াতে কৈছে যে গৰমৰ যেতিয়া দিন পৰিব, যেতিয়া প্ৰখৰ ৰ'দ থাকিব, ঠিক আছে, গৰম পৰিলে এই সৰু সুৰা নদীবোৰ পানীবোৰ শুকাই যায় বুলি কৈছে। পানী একেবাৰে নাথাকাৰ দৰে হৈ যায় এই নদীবোৰত। কিন্তু যেতিয়া বৰ্ষা ঋতু হয়, মনচুনৰ ছিজনত, বৰ্ষা ঋতুত এই নদীবোৰ ফ্লাডেড হৈ যায় অৰ্থাৎ পানী বহুত বাঢ়ি যায় বুলি কৈছে। চোৱা তাৰপিছত কি কৈছে, A small mango tree was growing on the island. আৰু এই যিটো দ্বীপ তেওঁলোকে বিচাৰি পাইছিলে, এই দ্বীপটোত এডাল আম গছ আছিলে তাতে, ঠিক আছে, এডাল আম গছ বাঢ়ি আছিলে তাতে আইলেণ্ডটোত। তোমালোকে যদি ছবিটো চোৱা, ছবিটোত এডাল গছ দেখুওৱা হৈছে আৰু এই গছডাল আম গছ বুলি কোৱা হৈছে। তাৰপিছত চোৱা, If one small tree can grow here, so can others. আৰু ইয়াতে ককা দেউতাই কৈছে যে যদি এনেকুৱা এটা ঠাই, ইয়াতে কৈছে অলৰেডি কোৱা হৈছে ৰকি আইলেণ্ড বুলি কৈছে, তাৰমানে দ্বীপটোত শিল বেছি আছে, শিল মাটি বেছি আছে, কিন্তু এনেকুৱা ঠাইত গছ গছনি বেছি নহয়। কিন্তু ককা দেউতাই কৈছে যে যদি এডাল গছ ইয়াতে হ'ব পাৰে, তেনেহলে কি কৈছে, so can others, আৰু বাকী গছো ইয়াতে হ'ব পাৰে। বুজি পাইছানে তোমালোকে? যদি কোনো ঠাইত এডাল গছ জীয়াই থাকিব পাৰে, এডাল গছ বাঢ়িব পাৰে, তেনেহলে আন গছো ইয়াতে হ'ব পাৰে বুলি কোৱা হৈছে, ককা দেউতাই কৈছে। said grandfather. As soon as the rain set in and while rivers could still be crossed. কি কৈছে চোৱা, এইখিনি কথা মন কৰিবা। আমাৰ অসমত এটা কথা আছে, সময়ৰ শৰ, বুজি পাইছেনে? সময়ৰ শৰ সময়ত মাৰিব লাগে। ঠিক তেনেকৈ ইয়াতে কৈছে যে গছ গছনি ৰোৱাৰো এটা সময় থাকে, ঠিক আছে। বৰ্ষা ঋতুত গছ গছনি ৰুলে, বৰ্ষা ঋতুত তেতিয়া গছ গছনিবোৰ ভাল হয়। আৰু ইয়াতে কি কৈছে, as soon as the rain set in অৰ্থাৎ যেতিয়া বৰষুণৰ ঋতু আৰম্ভ হবলৈ ওলাইছিলে, and while rivers could still be crossed, আৰু বৰষুণৰ ঋতুত পানী বাঢ়িব, কিন্তু পানী বাঢ়িলেও নদীবোৰ বাঢ়িলেও কিন্তু কি কৈছে, যেতিয়া তাৰমানে নদীখন পাৰ হৈ যাব পৰা অৱস্থাত আছিলে। We set out with a number of tamarind, laburnum and coral reef saplings and cuttings. আৰু ইয়াতে কোৱা হৈছে যে তেওঁলোকে কেইবিধমান গছ লৈ কিনে, গছৰ পুলি লৈ কিনে সেই দ্বীপটোলৈ গৈছিলে। ছাত্ৰ-ছাত্ৰীসকল, তামাৰিন মানে তেঁতেলী গছ, লেবাৰনাম মানে তোমালোকক মই ছবি দিছো, আৰু কৰেল ট্ৰিৰো ইয়াতে ছবি দি দিছো। এনেকুৱা ধৰণৰ তেওঁ কিছুমান গছ পুলি লৈ গৈছিলে তাতে ৰুবলৈ, ককা দেউতাই নাতিয়েকক লৈ। তাৰপিছত কি হৈছে চোৱা, ইয়াতে কৈছে যে we spent a whole day planting them on the island. আৰু তেওঁলোকে
এটা দিন সম্পূৰ্ণ দিন তাৰমানে এই গছবোৰ এই আইলেণ্ডটোত সেই দ্বীপটোত লগাওঁতে কটাইছিলে। চোৱা, মানুহে যেতিয়া কোনো এটা কাম ভাল পায় তেতিয়া সেই কামটোত কিমান সময় লাগি থাকিব পাৰে মানুহে মন নকৰে। আৰু যেতিয়া আমি কিবা এটা কাম ভাল পাওঁ সেই কামটোত আমি মন প্ৰাণ সঁপি দিব পাৰোঁ। যিহেতু ককা দেউতাৰ গছ গছনিৰ লগত আত্মীয়তা আছিল, গছ গছনি ভাল পাইছিলে, একেবাৰে এই কামটোত সোমাই পৰিছিলে, সেইকাৰণে তেওঁলোকে সম্পূৰ্ণ এটা দিন গোটেই দ্বীপটোত গছ পুলি লগাই কটাইছিলে। তোমালোকে ভাবিব পাৰানে যে আমি নিজেও আমাৰ নিজৰ ঠাইত য'তে সুবিধা হয় তাতে আমি গছ পুলি লগাব পাৰোঁনে? নিশ্চয় পাৰোঁ। তোমালোকে ইচ্ছা কৰিলে পাৰিবা। আৰু গছ গছনি লগোৱাটো এটা ভাল কাম, পৃথিৱীখনক সুন্দৰ কৰি ৰখাত এটা ভাল কাম। বাৰু যি কি নহওক, আমি নেক্সট পেৰাগ্ৰাফলৈ আহিম। আহাচোন আমি নেক্সট পেৰাগ্ৰাফত কি আছে চাই লওঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে গছ গছনি নিশ্চয় ভাল পোৱা, প্ৰকৃতিৰ লগত থাকি ভাল পোৱা, কিন্তু আমি প্ৰকৃতিৰ হকে কাম কৰিব পাৰিব লাগিব, নহয় জানো? আহাচোন আমি নেক্সট পেৰাগ্ৰাফলৈ গৈছোঁ পোনে পোনে। ইয়াতে কি কৈছে চোৱা, দ্য মনচুন ছিজন ৱাজ ফুল অফ ছাৰপ্ৰাইজেছ ফ্ৰম ট্ৰিজ এণ্ড প্লাণ্টছ। ইয়াতে কোৱা হৈছে বৰ্ষা ঋতুটো ফুল অফ ছাৰপ্ৰাইজেছ বুলি কোৱা হৈছে, তাৰমানে বহুত আচৰিতজনক কথা হয়। ক'ৰ পৰা আমি আচৰিতজনক কথাবোৰ পাওঁ, কেনেকুৱা ধৰণৰ আচৰিত কথা হয় আমি আগলৈ পাম। ইয়াতে কৈছে যে গছ আৰু গছ গছনিবিলাকৰ পৰা আমি বিভিন্ন আচৰিত কথা জানিব পাৰোঁ বৰ্ষা ঋতুত। কি কৈছে চোৱা, এট এভৰি টাৰ্ণ দেয়াৰ ৱাজ ছামথিং নিউ টু চি। অৰ্থাৎ বৰ্ষা ঋতুত আমি যদি অলপ ঘূৰোঁ প্ৰকৃতিৰ মাজত, তেনেহ'লে কি কৈছে যে প্ৰতিখোজ আগবঢ়াৰ পিছতে আমি নতুন নতুন বস্তু দেখা পাওঁ বুলি কৈছে। এতিয়া কেনেকুৱা ধৰণৰ নতুন বস্তু দেখা পাওঁ আমি গম পাম, চাবা। Out of the earth and rock and leafless bugs, the magic touch of the rains had brought life and greenness. ইয়াতে কৈছে যে যেতিয়া পৃথিৱীত বৰষুণ পৰে, বৰষুণ পৰাৰ পিছত মেজিক আৰম্ভ হয় বুলি কৈছে। বৰষুণৰ মেজিক টাচ, বুজি পাইছানে? কি সুন্দৰ শব্দ ব্যৱহাৰ কৰিছে। আৰু যিবোৰ মানে ডালত পাত নাথাকে, যিবোৰ গছত পাত নাই, তেনেকুৱা গছবোৰেও বৰ্ষা ঋতুত পাত আহিবলৈ আৰম্ভ কৰে। এনেকুৱা গছতো পাতবোৰ আহে। আৰু কৈছে যে মেজিক টাচ অফ দ্য ৰেইনছ হেড ব্ৰট লাইফ এণ্ড গ্ৰীণনেছ। আৰু বৰ্ষা ঋতুত চাৰিওফালে সেউজীয়া এটা পৰিৱেশ বিয়পি পৰে। চাৰিওফালে গছত পাত আহে আৰু সেউজীয়া এটা পৰিৱেশ চাৰিওফালে সেউজীয়া সেউজীয়া হৈ পৰে বুলি কোৱা হৈছে। তাৰপিছত চোৱা, ওৱান কুড চি দ্য ভাইনছ গ্ৰয়িং। আৰু আমি কি দেখা পাওঁ বৰ্ষা ঋতুত? আমি লতাজাতীয় উদ্ভিদবিলাকো আমি বাঢ়া দেখা পাওঁ বুলি কৈছে। প্লাণ্টছ স্প্ৰেং আপ ইন দ্য মষ্ট আনলাইকলি অফ প্লেচেছ। আৰু কৈছে যে যিবোৰ ঠাইত গছ গছনি নহয় বুলি ভবা হয়, যিবোৰ ঠাইত গছ গছনি জীয়াই নাথাকিব বুলি ভবা হয়, তেনেকুৱা ঠাইতো যদি আমি গছ গছনি লগাওঁ বৰ্ষা ঋতুৱে, এনেকুৱা ঠাইতো গছ গছনি বাঢ়াত বা গছ গছনিৰ বৃদ্ধি হোৱাত সহায় কৰে। বৰ্ষা ঋতুৰ এইটো এটা পাৱাৰ বুলি কোৱা হৈছে। আৰু এইটো কথা মনত ৰাখিবা, যিবোৰ ঠাইত গছ গছনি জীয়াই থকাৰ সম্ভাৱনাই নাই, সেনেকুৱা ঠাইতো বৰ্ষা ঋতুত যদি আমি গছ গছনি দিওঁ সম্ভাৱনা আহি পৰে বুলি কোৱা হৈছে। এ পিপল ট্ৰী উড টেক ৰুট ইন দ্য চিলিং, এ মেংগো ট্ৰী উড স্প্ৰাউট অন দ্য উইণ্ডো ষ্টিল। ইয়াতে কোৱা হৈছে যে এ পিপল ট্ৰী উড টেক ৰুট ইন দ্য চিলিং, তাৰমানে আহঁত গছৰ শিপাবোৰো ঘৰৰ ওপৰৰ চিলিঙত গৈ পায় বুলি কৈছে। এ মেংগো ট্ৰী উড স্প্ৰাউট অন দ্য উইণ্ডো ষ্টিল। আৰু এটা আম গছৰ গুটি যদি আমাৰ খিৰিকীটো থাকে, তেনেহ'লে তাৰ পৰা গজালি মেলে বুলি কৈছে বৰ্ষা ঋতুত। তাৰমানে বৰ্ষা ঋতুৰ ইমান শক্তি আছে। তাৰপিছত চোৱা, গ্ৰেণ্ডফাদাৰ ডিড নট লাইক টু ৰিমুভ দেম বাট টু ছেভ দ্য হাউচ হি ডিড ইট হাফ হাৰ্টেডলি। অৰ্থাৎ ইয়াতে কি কোৱা হৈছে, গ্ৰেণ্ডফাদাৰ ডিড নট লাইক টু ৰিমুভ দেম। আৰু ককা দেউতাই তাৰমানে যিবোৰ উদ্ভিদ জন্ম পায় তাতে সেইবোৰ গুচাই দিব বিচৰা নাছিলে। বাট টু ছেভ দ্য হাউচ হি ডিড ইট হাফ হাৰ্টেডলি। কিন্তু তেওঁ যিটো ঘৰ বনাইছে, ঘৰটোৰ কথা কৈছে। বাট টু ছেভ দ্য হাউচ হি ডিড ইট হাফ হাৰ্টেডলি। কিন্তু ঘৰটোক ৰক্ষা কৰিবলৈ কিছুমান গছ পুলি তেওঁ ঘৰৰ পৰাও গুচাই দিব লগা হৈ গৈছে। কিন্তু তেওঁ এই কামটো কিন্তু অন্তৰেৰে কৰিব পৰা নাছিল, উপায় নাই কাৰণেহে তেওঁ কৰিছিলে। ঠিক আছে, ইয়াতে এইখিনি কথা কোৱা হৈছে।
ছাত্ৰ ছাত্ৰীসকল আমি এই ভিডিঅ'টো দুটা পেৰাগ্ৰাফ পঢ়িলো। এতিয়া আমি তৃতীয়টো পেৰাগ্ৰাফলৈ পুনে যাম। ইয়াতে কি কৈছে চোৱা, The Second World War began and I was sent away to a boarding school. আৰু কি কোৱা হৈছে, দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিলে আৰু সেই সময়তে এই লেখকক ৰাস্কিন বণ্ড যিজন লেখক আছিলে তেখেতক বৰ্ডিং স্কুলত পঠাই দিয়া হৈছিলে। বৰ্ডিং স্কুল মানে তোমালোকে নিশ্চয় জানা, যিবোৰ স্কুলত ল'ৰা ছোৱালী থাকে আৰু য'ত হোষ্টেল থাকিব তাতে থাকে, ঘৰৰ পৰা আঁতৰত যিবোৰ স্কুল থাকে তেনেকুৱা স্কুলবোৰক বৰ্ডিং স্কুল বুলি কোৱা হয়। আৰু দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ সময়ত লেখকক বৰ্ডিং স্কুলত পঠাই দিয়া হৈছিলে। তাৰপিছত চোৱা, During those days, I spent my holidays not with my grandparents but with my father in Delhi. আৰু লেখকে কৈছে যে সেই সময়ত, যিখিনি সময়ত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিলে আৰু তাইক যেতিয়া বৰ্ডিং স্কুলত থোৱা হৈছিলে, যেতিয়া বন্ধ পাইছিলে, হলিডে, ঠিক আছে, বন্ধৰ দিনত কিন্তু তেওঁ ককা আইতাকৰ লগত থাকিব পোৱা নাছিলে। আৰু ক'ত আছিলে, তেওঁ দেউতাকৰ লগত আছিলে, দিল্লীত আছিলে, ঠিক আছে, তেওঁ দিল্লীত আছিলে তেতিয়া। Meanwhile, my grandparents sold the house and went to England. আৰু সেই সময়তে কি হৈছিলে, তেওঁৰ ককা আইতাকে তেওঁলোকৰ ঘৰটো বিক্ৰী কৰি দিছিলে আৰু বিক্ৰী কৰি ইংলেণ্ডলৈ গুচি গৈছিলে। এতিয়া ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক যোৱা ভিডিঅ'ত কৈছিলো যে ফৰেষ্টমেন অফ ইণ্ডিয়া বুলি কাক কোৱা হয়, তোমালোকে বহুতেই জানা। আৰু যিসকল ছাত্ৰ ছাত্ৰী এতিয়াও নাজানা, মই নামটো কৈ দিছো, তেওঁৰ নাম হ'ল যাদৱ পায়েং, মলাই ফৰেষ্ট, মলাই কাঠনিবাৰী। আচ্ছা ছাত্ৰ ছাত্ৰীসকল, ইয়াতে মই তোমালোকক আন এটা কথা কৈ থওঁ, যিসকল ইংৰাজ মানুহ ভাৰতবৰ্ষত বাস কৰে তেওঁলোকক ইংলিছমেন বুলি কয় নে আন কিবা শব্দ আছে? এতিয়া যিসকল ইংৰাজ মানুহে ভাৰতবৰ্ষত বাস কৰে তেওঁলোকক এংলো ইণ্ডিয়ান বুলি কোৱা হয়। মনত ৰাখিবা, এংলো ইণ্ডিয়ান। বাৰু যি কি নহওক, এই পাঠটোত তোমালোকে গম পালা, যেতিয়া লেখক ডাঙৰ হ'ল, তেওঁক বৰ্ডিং স্কুলত পঠাই দিয়া হৈছিলে, তেতিয়া তেওঁৰ ককা দেউতাক আৰু আইতাক তেওঁলোকৰ ঘৰটো বিক্ৰী কৰি ইংলেণ্ডলৈ গুচি গৈছিলে। এতিয়া আমাৰ শেষৰটো পেৰাগ্ৰাফ বাকী থাকিব আৰু এই পেৰাগ্ৰাফটো আমি আন এটা ভিডিঅ'ত পঢ়িম। যিহেতু আমাৰ এই ভিডিঅ'টো বহুত দীঘল হৈ যায়, সেয়েহে আমি শেষৰটো পেৰাগ্ৰাফ আন এটা ভিডিঅ'ত পঢ়িম। আশা কৰোঁ তোমালোকে ছাত্ৰ ছাত্ৰীসকল পাঠটি বুজি পাইছা। ছাত্ৰ ছাত্ৰীসকল, তোমালোক যদি আমাৰ চেনেলত নতুন বা তোমালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আশা কৰোঁ তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু এনেদৰে উৎসাহিত কৰিবা। আজিলৈ এই ভিডিঅ'টোত ইমানেই, ধন্যবাদ।